আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and tea garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰমালি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেই কাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশন এই নটিফিকেশনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিসিক এপ্লাই কৰিব লাগিব আৰু ডিসিয়ে এসবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলো বা মই অসমত নাছিলো এনেকুৱা কিছুমান থাকিলে অকল ডিসিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে এই সিদ্ধান্তটো আমি এই কাৰণে লৈছো যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছো যোৱা কালিও আমি 7 জনক পুছবেক কৰিছো কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছো বুলি গতিকে আমি এটা প্ৰটেকচন লব খুজিছো যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছো আকৌ এবাৰ মই ৰিপিট কৰিছো 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম দ্বিতীয়তে এসটি এসসি আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে এসডিসি বা সার্কেল অফিসারে দিব নোৱাৰিব অকল ডিসিয়ে দিব পাৰিব ডিসিয়ে দিয়াৰ আগতে এসবি ৰিপোৰ্ট ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপোৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিসিয়ে দিব পাৰিব আৰু আমাৰ আধাৰ সেচুৰেশন ইজ 103% তাৰ মানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে এক্সেপ্ট এসটি এসসি আৰু টি গাৰ্ডেন বাকি সকলোৱে আধাৰ লৈছে চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছো 100% আমি যেহেতু কৰিব পাৰিছো বুলি ভবা নাই গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে লব নোৱাৰে this decision will act
এজ এ বিগ ডিটাৰেণ্ট